হাই এভৰিৱান। আজি মই আপোনালোকক আমাৰ ঘৰৰ আগফালে থকা অকণমানি গাৰ্ডেনখনৰ ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাবলৈ লৈছোঁ। আমাৰ ঘৰৰ আগফালে এই গাৰ্ডেনখনত অৱশ্যে ফুল গছতকৈ কিন্তু পাত গছৰ পৰিমাণে বেছি। ইয়াত বিভিন্ন ধৰণৰ গছ গছনি আছে, কপৌ ফুল আছে, স্নেক প্লাণ্ট আছে, নিম গছ আছে, ইয়াতে শেৱালি ফুল আছে, তাৰপিছত হাচনাগান্ধা, নানান ধৰণৰ ফুল আছে। এই জেগাখিনি যে একেবাৰে সেউজীয়া হৈ থাকে, যিমানে ৰ'দ নিদিয়ক যিয়ে নহওক, কিন্তু এই গছ গছনি থকাৰ কাৰণে এই গোটেই ঠাইকণেই মানে সেউজীয়া হৈ থাকে। মোৰ মনটো যদি কেতিয়াবা বহুত খেলি মেলি লাগে, কামৰ যদি প্ৰেছাৰতো থাকোঁ, তেনেহ'লে মই এই ঠাইকণতে আহি সময় অতিবাহিত কৰোঁ। এই ঠাইকণত আহি পেলাই সময় অতিবাহিত কৰিলেহে জানো মোৰ মনটো সজীৱ হয় বা শান্তি পাওঁ। প্ৰকৃতি আমাৰ জীৱনৰ মানে আটাইতকৈ ধুনীয়া উপহাৰ। ইয়াৰ বিশুদ্ধ বতাহ, সেউজীয়া ৰংটো, গছ গছনি, নীৰৱ পৰিৱেশে মানে মনটোক বহুত শান্তি দিয়ে। কেতিয়াবা গতিকে সকলোকে কওঁ, ব্যস্ত জীৱনৰ পৰা অলপ সময় আঁতৰি প্ৰকৃতিৰ মাজত সময় কটাওক, কাৰণ প্ৰকৃতিৰ সান্নিধ্যই মন, শৰীৰ আৰু আত্মাক যে নতুন শক্তি দিয়ে। তো আমি প্ৰত্যেকেই প্ৰকৃতি ভাল পাব লাগে, প্ৰত্যেকেই গছ গছনি ৰোপণ কৰিব লাগে। যেনেকৈ পাৰোঁ, যেনেকৈ যিয়ে নহওক, আমি প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰি দিলেহে আমি ক'ৰবাত আমাৰ মনটো আমি শান্তি পাওঁ। গতিকে লাভ নেচাৰ। থেংকছ ফৰ ৱাটছিং।